এই সকল মহিলাই কি বুলি কৈছে আপোনালোকে শুনি লওকচোন। মই চেলুট দিছো এই সকল মহিলাক মই চেলুট দিছো। এইটো কাৰণে মই চেলুট দিছো। এই সকল মহিলাও বিবেক আছে। এই সকল মহিলাই বাছ বিচাৰ কৰিব জানে। এই সকল মহিলাক মই ধন্যবাদ দিছোঁ। আচলতে এই সকল মহিলাই এতিয়া বৰ্তমান সময়ত বিজেপিক এনেদৰে গালি পাৰিবলৈ আৰম্ভ কৰিছে। হয়, কি মিছা কথা ক'লে? একোতো মিছা কথা কোৱা নাই। আপোনালোকৰ দৰে কিন্তু দালি তেল নিমখ পাই আপোনালোকে বিক্ৰী হৈ গৈছে, কিন্তু এই সকল মহিলাই কিন্তু বিক্ৰী হোৱা নাই। হয়, বিক্ৰী হোৱা নাই। আপোনালোকে এবাৰ ভাবি চাওক। মই কিন্তু ৰাজনীতি মানুহ নহয় দেই। মই পলিটিক্সটো বেয়াই পাওঁ, মই ৰাজনীতি বেয়াই পাওঁ, কিন্তু হ'লেও মই সঁচা কথাত মাত মাতোঁ। আৰু সঁচা কথাত মই এতিয়া মাত মাতি আছোঁ, অনাগত দিনলৈকে মই মাত মাতি গৈ থাকিম। বিকাশ বক্সাই মাত মাতি থাকিব, ক'বই। তো মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই। এই যে এইসকল লোকে গৰজি উঠিছে, কিয় গৰজি উঠিছে? বৰ্তমান সময়ত এইসকল লোকে যিটো ভুগিছে, যোনটো ভুক্তভোগী, ইহঁতি গম পায়। আপোনালোকে গম নাপাব, আপোনালোকে একো গম নাপাব, আপোনালোকে ভুক্তভোগী হোৱা নাই। যেতিয়া আপোনালোকে এনেকুৱা এটা সন্মুখীন হ'ব, তেতিয়া আপোনালোকে বুজি পাব। আৰু আপোনালোকক মই এটাই কথা কৈ দিব বিচাৰিছোঁ, আপোনালোকে সময় থাকোঁতে মাত মাতক। সময় থাকোঁতে আপোনালোকে সময়ৰ কাম সময়ত কৰক। পাছত লাভ নাই কিন্তু দেই। এইসকল বাইদেৱে কিন্তু উপযুক্ত কথা কৈছে। ভাল লাগিছে এইটো কাৰণে ডাইৰেক্ট বুকু ডাঠি। হয়, ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, ক'ব দিয়কচোন। ভাল লাগিছে। তো আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, এইসকল মহিলাৰ লগত আপোনালোকে একমত নে? আপোনালোকে একমত হৈ আপোনালোকৰ মন্তব্য আগবঢ়াব নোৱাৰেনে বাৰু? আপোনালোকে আজি 10,000 টকা পাইছে, আজি 9,000 টকা পাইছে, বিক্ৰী হৈ গৈছে। আৰু আপোনালোকে ভাবিছে আমি 10,000 পালোঁ, 9,000 পালোঁ, কি লাগে আৰু আমাক? আৰে বাবা, সেই পইচাটো আপোনালোকে যেন ঘূৰাব লাগিব, সেই কথাটো গম পাইছে নাই? আজি দাইল, আলু, গেছ, তেল এইবিলাক দাম বঢ়াই দিছে। একেদিনাখনে সিহঁতি উঠাই লৈছে এই পইচাখিনি। ঠিক আছে, সিহঁতক পুঁজিধন দিয়া নাই নহয়, লোন লৈ দিছে। আৰে বাবা, দিবলৈ মন আছিল যদি পুঁজিধন দিব লাগিছিল। লোন লৈ দিছে। আপোনালোকে এইখিনি কথা গম নাপায়। আপোনালোকে বুজি পাওক। ঠিক আছে, আপোনালোকে বুজি পাওক। বুজিবলৈ হৈ গ'ল। আৰু এটা কথা মন কৰক, জুবিন গাৰ্গে ন্যায় পোৱা নাই। এইটোতো কিমান ডাঙৰ কথা। জুবিন গাৰ্গে ন্যায় নোপোৱা মানেই আপুনি মই কেতিয়াও ন্যায় নাপাওঁ। জুবিন দাৰ দৰে এজন ঈশ্বৰ পুত্ৰই যদি ন্যায় পোৱা নাই, আপুনি মই ন্যায় পাম বুলি সপোনতো নাভাবিব। মই ইমানখিনিয়ে ক'লোঁ, কেতিয়াও নাভাবিব। বাকী ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাইছে, আপোনালোকে দেখিছে। আপোনালোকে আপোনালোকৰ মন্তব্য দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট গোটেইখিনি কৰি দিব। ধন্যবাদ।